হেল্ল' বন্ধুসকল, যিহেতু বহুতে সুধি আছে আগন্তুক আহিবলগীয়া যিখিনি পদ আছে 25,000 অসম আৰক্ষী বা অসম বন বিভাগত, তো তাতে কুকৰ হওক বা ৱাচাৰমেন হওক বা ৱাটাৰ কেৰিয়াৰ হওক বা চাফাইলা হওক বা মালি হওক, তো এনেকুৱা ধৰণৰ পদ আহিব নাহে। তো জনাবাচোন বুলি যিটো কৈ আছিলে আগন্তুক আহিবলগীয়া যিখিনি 2 লাখ নিযুক্তি হ'ব, তাতে যদি 25,000 যদি অসম আৰক্ষী বা অসম বন বিভাগত আহি যায়, তেতিয়াহ'লে তোমালোকৰ বাবে সকলো ধৰণৰ পদ আহিব। ঠিক আছে, ABUB, কনষ্টেবল, ড্ৰাইভাৰ, ৰাইডাৰ, মেছেঞ্জাৰ, AP আৰু কমিউনিকেশ্যন বা SI, তো আৰু কামাণ্ডো, তো যিখিনি পদ আছে বা যিখিনি পদ থাকিবলগীয়া থাকে সকলোবিলাকে আহিব। আৰু তাৰ লগতে যিখিনি নেকি আগৰ পুৰণা ষ্টাফ আছিলে, কুক হওক বা বাৰ্বাৰ হওক বা মালি হওক, তো 4th গ্ৰেডৰ, তো সেইবিলাক পদৰ যিখিনি ব্যক্তি আছিলে বা যিখিনি মানুহ আছিলে সকলোবিলাকক প্ৰমোশ্যন দি কেনে মানে প্ৰমোশ্যন দি দিলে। চ' এতিয়া যিহেতু সেইবিলাক পদ খালী ৰখি গ'ল, তো সেইবিলাক যিহেতু পদ ভৰ্তি কৰিব লাগিব ন, তো সেইকাৰণে সকলোবিলাক পদে আহিব। আৰু মাত্ৰ তোমালোকে সাজু হৈ থাকক। যদি তোমালোকৰ তাত যদি কোনো ধৰণৰ টেট চাৰ্টিফিকেট নাই, তো পাৰিলে ৱাটাৰ কেৰিয়াৰ হওক বা নাপিতৰ হওক বা চাফাইৱালা হওক বা ধুবিৰ হওক, সকলোবিলাক টেট চাৰ্টিফিকেট বনাবলৈ চেষ্টা কৰ। আৰু আগতো আহিবলগীয়া যিখিনি পদ থাকিব সকলোবিলাক এপ্লাই কৰিব। এটা নহয় এটা তোমালোকৰ নিশ্চয় চিলেকশ্যন হ'ব পাৰিবা। ঠিক আছে, তো যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে 4th গ্ৰেডৰ যিখিনি পদ আছে সেইকাৰ বাবে ৰখি আছে, তো সেইসকলৰ মাজত শ্বেয়াৰ কৰক। আৰু পেজটো যদি ফ'ল' কৰা ফ'ল' কৰি ৰাখিব, সেনেকুৱা ইনফৰ্মেশ্যনবিলাক পাই থাকিব পৰা। জয় অসম।